আজি আমি উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ পেলাই আমাৰ অতিৰিক্ত উপায়ুক্ত লীনা পাৱে বাইদেউক আমি এখন অভিযোগ পত্ৰ দিছোঁ। দুখনকৈ অভিযোগ পত্ৰ দি প্ৰথমটো হৈছে অশোক তাঁতী ইটাখুলি ZPCত তেওঁ জিলা পৰিষদৰ প্ৰাৰ্থী হৈছে। তেওঁ সমবায় সমিতিৰ এগৰাকী কৰ্মচাৰী বুলি আমি জানিব পাৰিছোঁ। বাপুজী সমবায় সমিতি এইটো এটা প্ৰথম অভিযোগ। অকণমান সময় স্থগিত কৰক, নিৰ্বাচনী আয়োগে অন্ততঃ চাওক যে তেখেত ইয়াৰ হয়নে নহয়। এই কথাটো আমাৰ সত্যতা প্ৰমাণ কৰিবলৈ তেখেতসকলক আমি নিৰ্বাচনী আয়োগক অনুৰোধ জনাইছোঁ। দ্বিতীয়তে আমি বাপুজী AP মেম্বাৰ কাজল বৰুৱা তেখেতে এটা অনুদান পাইছিলে মাইনৰিটি মৰ্চাৰ বুদ্ধিষ্ট, তেওঁ এটা অনুদান পাইছে। এই অনুদান পোৱা যিহেতু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, সেই ক্ষেত্ৰত আমি দুটাকৈ অভিযোগ পৰীক্ষা কৰিবৰ কাৰণে নিৰ্বাচনী আয়োগক অনুৰোধ জনাইছোঁ। এয়া প্ৰথম কথা। দ্বিতীয় কথাটো আমি ক'ব বিচাৰিছোঁ যে আমি ইয়াৰ পূৰ্বে উপায়ুক্ত মহোদয়ক এটা কথা কৈছিলোঁ যে আমি তিনিচুকীয়া জিলাত বহু স্থানত আমি প্ৰাৰ্থিত্ব দিব পৰা নাই। ভয় ভাবুকিৰে শাসকীয় দলটোৱে আমাক ভীতিগ্ৰস্ত কৰি তুলিছে। আমাৰ প্ৰাৰ্থীসকলক বিভিন্ন ধৰণৰ আঁচনি কাটি দিম বুলি কৈছে, বিভিন্ন ধৰণে ভয় ভাবুকি দিছে। আমাৰ প্ৰাৰ্থীসকলক ব্লকত যেতিয়া আছে তেতিয়াও ফোনযোগে বাধা প্ৰদান কৰিছে। চন্দন নেওগ নামৰ এজন মণ্ডলৰ প্ৰেচিডেণ্ট বা মণ্ডলৰ বিষয়ববীয়া শাসকীয় দলৰ, তেওঁ বৰহাবজান পঞ্চায়তত তেওঁ ভাবুকি দিছে আমাৰ এগৰাকী প্ৰাৰ্থী অনিতা কৰ্মকাৰ কুৰ্মী। আপোনালোকে এই কথাখিনি জানে। গতিকে তাত উপায়ুক্ত মহোদয়ে, জিলা আয়ুক্ত মহোদয়ে তাৰ বিহিত ব্যৱস্থা ল'ম বুলি কৈছিল, কিন্তু কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা নল'লে। পুনৰ দুগুণে শাসকীয় দলটো জঁপিয়াই পৰিছে সকলো আমাৰ হেৰিয়াৰ ওপৰত, প্ৰজাৰ ওপৰত, জনসাধাৰণৰ ওপৰত, যে কেনেধৰণে এইটো আপোনালোকে ভাইৰেল হৈছে ভিডিঅ'টো সকলোৱে দেখিছে, কেৱল নিৰ্বাচনী আয়োগে দেখা নাই। আমি নিৰ্বাচনী আয়োগক এনেধৰণৰ লাগিছে যে চৰকাৰৰ বহুতীয়া হৈ নিৰ্বাচনী আয়োগে কাম কৰিবলৈ লৈছে, পুতলা হৈ পৰিছে চৰকাৰখনৰ। গতিকে আমি কাৰ ওপৰত আস্থা ৰাখিম? আমাৰ গণতন্ত্ৰ আজি সম্পূৰ্ণ সংকটাপন্ন। আমি কৈছোঁ যে গণতন্ত্ৰ ৰক্ষা কৰক। আমি বিনম্ৰ অনুৰোধ জনাইছোঁ নিৰ্বাচনী আয়োগক। যদি আমি গুৱাহাটীত নিৰ্বাচনী আয়োগৰ ৰাজ্যিক ছেক্ৰেটাৰীকো আমি এইখিনি বাৰ্তা দিছোঁ, সকলো ভাইৰেল হৈছে, সকলো ভিডিঅ' প্ৰকাশ পাইছে, সকলো পত্ৰই কৈছে। গতিকে আমাৰ বহু স্থানততো বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি জিকিছে, শাসকীয় দলটো বিনা প্ৰতিদ্বন্দ্বিতাৰে ZPC জিকিছে। গতিকে আমি অনুভৱ কৰিছোঁ যে 26ত অতি ভয়াৱহ ৰূপ ল'ব। গতিকে 26লৈ হ'বলৈ হ'লে 70টা সমষ্টিত কিজনী আমাৰ কেণ্ডিডেট দিবলৈ ভয় কৰিব। এনেধৰণে হ'লে নিৰ্বাচনী আয়োগৰ ভূমিকা ক'ত থাকিল? গতিকে এয়া গণতন্ত্ৰ, এই গণতান্ত্ৰিক দেশখনত গণতন্ত্ৰৰ প্ৰচণ্ড আঘাত পৰিছে, পৰিকাঠাৰ মূৰত কুঠাৰঘাত পৰিছে। গতিকে কোনে ৰক্ষা কৰিব এই মুহূৰ্তত? আমি সকলো ৰাইজক সচেতন হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু আমি সংবাদ মাধ্যমক, অসমৰ সকলো সংবাদজীৱীক, সংবাদসেৱীসকলক বিনম্ৰ অনুৰোধ জনাইছোঁ, কেৱল পঞ্চায়ত নিৰ্বাচনৰ ৰিজাল্টৰ পাছদিনা কৈ লিখি পেলাই লাভ নাই, পেপাৰৰ হেডলাইন দি লাভ নাই যে কংগ্ৰেছ ধূলিতচাত, বিৰোধী দল ধূলিতচাত, অসম জাতীয় পৰিষদ ধূলিতচাত, ৰাইজৰ দল ধূলিতচাত বিজেপিৰ সন্মুখত। তেতিয়া কৈ লাভ নাই। আজিৰ তাৰিখত আমাক ধূলিতচাত কৰিছে ভয় ভাবুকিৰে। কোনো ধৰণৰ তেওঁলোকৰ ওপৰত একশ্যন লোৱা নাই। স্বয়ং সুৰেন ফুকন, বিজেপিৰ আমাৰ ডিগবৈৰ যিজন বিধায়ক, তেখেতে যি ধৰণে ভয় ভাবুকি দিছে, যি ধৰণে বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্য চাওক। কোনোবা মানুহে সাহস কৰিব? কোনোবা মানুহে ভোট দিবলৈ আমাক সাহস কৰিব? অৰুণোদয় কাটি দিব, ৰাস্তা ঘাট নাপাব, লাখপতি বাইদেউৰ আঁচনি, বিভিন্ন আঁচনি তেওঁলোকৰ, তেওঁ চেয়াৰমেন, তেওঁ যিটো ক'ব সেইটোহে হ'ব। গতিকে আন প্ৰাৰ্থীক যদি জিকায় তেওঁ কোনো ধৰণে ৰাইজক সেৱা কৰিব নোৱাৰিব। ইয়াত গণতন্ত্ৰ থাকিল ক'ত? আজি গণতন্ত্ৰ সম্পূৰ্ণ বিপদাপন্ন। আমি গভীৰ আক্ষেপেৰে কথাষাৰ ক'বলৈ বাধ্য হৈছোঁ। আমি সংবাদ মাধ্যমৰ ওপৰত এটা কথা কৈছোঁ, আমাৰ শেষ ভৰসা এতিয়া। কাৰণ সকলো এই উলংগ বাস্তৱটো সকলোৰে মুখলৈ লৈ আহক যে কিমান নিৰ্বিকাৰ আমাৰ নিৰ্বাচনী আয়োগ, কেনেধৰণে অসমত পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে, আৰু কিয় লিখিব লাগে শেষৰ দিনা, ৰিজাল্টৰ পিছদিনা সংবাদ কিয় তেনেধৰণে পৰিৱেশন হ'ব লাগে? আজি কওক যে অসমত সকলো পঞ্চায়তেই, সকলো ZPC সকলোৱে বিজেপিৰ দখলত যাবই। এনেধৰণে যদি ভয় ভাবুকি দিয়ে, এনেধৰণে যদি গণতন্ত্ৰত কুঠাৰঘাত কৰে, আমাৰ বহুত প্ৰাৰ্থী, মই পুনৰ কৈছোঁ, বহুত প্ৰাৰ্থীয়ে আমাৰ প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে। এতিয়াও বিভিন্ন আমাৰ ৱাৰ্ডৰ প্ৰাৰ্থীসকলক ভয় ভাবুকি চলিছে, নমিনেশ্যন উঠাই ল'ব লাগে, বিভিন্ন ধৰণৰ। আমি ইয়াত কথা হ'ল কি, আমি যেতিয়াই অভিযোগ কৰোঁ তেতিয়াই তাৰ পিন পইণ্টত আমি দিব লগা হয়। পিন পইণ্টত নিদিলে কোনো অভিযোগেই গ্ৰাহ্য নহয়, তেওঁলোকে কোনো ধৰণৰ অনুসন্ধান কৰিবলৈ বাধ্য নহয়। আমি এই দুটা কথা দেখুৱাইছোঁ। যদিহে ইয়াৰ সত্যতা আছে
তেতিয়াহ'লে এই দুজনক অকণমান মানে স্থগিত কৰক। এই দুজন ব্যক্তিৰ ক্ষেত্ৰত অনুসন্ধান কৰক যে গণতন্ত্ৰ সম্পূৰ্ণৰূপে যিটো নিয়ম বান্ধি দিছে সকলোৰে ক্ষেত্ৰত হ'ব লাগে। অসম জাতীয় পৰিষদৰ ক্ষেত্ৰত যিটো নিয়ম বলবৎ হয়, এইটো ভাৰতীয় জনতা পাৰ্টীৰ ক্ষেত্ৰতো, শাসকীয় দলটোৰ ক্ষেত্ৰতো বলবৎ হ'ব লাগে, কংগ্ৰেছৰ ক্ষেত্ৰতো বলবৎ হ'ব লাগে, সকলো দলৰ ক্ষেত্ৰত বলবৎ হ'ব লাগে। কেৱল বাকী বিৰোধী দলৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ নীতি নিৰ্দেশনা চলে আৰু ভাৰতীয় জনতা পাৰ্টীৰ দলৰ ক্ষেত্ৰত সেইটো নচলে। গতিকে আমি গভীৰ আক্ষেপেৰে কথাখিনি আপোনালোকক দিলোঁ আৰু এইখিনি কথা প্ৰকাশ কৰক। মই ভাবোঁ সংবাদ মাধ্যম, অসমৰ সকলো সংবাদ সেৱীয়ে নিৰপেক্ষ এই বাতৰি প্ৰকাশ কৰিব আৰু জনসাধাৰণৰ মাজলৈ এই বাৰ্তা নিব। এইখিনি কৈ বক্তব্য সামৰিছোঁ।